হেল্ল' বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি বহুত দিন পিছত আপোনালোকৰ আগত ভিডিঅ' এটা বনাই আছোঁ। এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, গতিকে আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। তো কথাটো হ'ল, আপোনালোকে জানে কিছুদিন আগত নতুন কৰি চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে হৈছিলে। আপোনাৰ SHG মেম্বাৰখিনি ছাৰ্ভে কৰিছিলে। আপোনালোকে জানে মহিলা মানুহ মাইকী মানুহবিলাক ঘৰে ঘৰে গৈ কিনি ছাৰ্ভে কৰিছিলে। তো ইহঁতে যে ছাৰ্ভে কৰিছিলে, তেতিয়া হয়তো কাৰোবাৰ জব কাৰ্ড নাছিলে বা ৰেচন কাৰ্ড ফেমিলিৰ এজনৰ হ'লে তেতিয়া ৰেচন কাৰ্ডটো মেণ্ডেটৰী নাছিলে আৰু আপোনাৰ জব কাৰ্ডটো মেণ্ডেটৰী নাছিলে। তো ছাপ'জ এটা ফেমিলিত যদি 5জন ভায়েক আছে, ছাপ'জ মানুহ আছে, 5জনেৰে ছাৰ্ভে কৰি দিছিলে বেলেগ বেলেগ কৰি। ইহঁতে যিহেতু পৃথকে খায়, সেইকাৰণে ছাৰ্ভে কৰি দিছে। তো চৰকাৰে দেখিছে যে যিমানখিনি হিতাধিকাৰী থাকিব লাগে তাতকৈ বহুত বেছি এপ্লাই হৈছে। সেইকাৰণে চৰকাৰে কি কৰিলে, আপনার এতিয়া কৰিলে ৰেচন কাৰ্ড অনুযায়ী এটা ছাৰ্ভে কৰিব দিলে। তাৰ ওপৰত ছেকেণ্ড ষ্টেপটো যাৰ যাৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ জব কাৰ্ড আছে, সেইবিলাকে ঘৰ টিকিব আৰু বাকীখিনি এনে চাটাই হ'ব, বাদ পৰি যাব। তো এইটো এটা বহুত ভাল কৰিছে, কাৰণ বহুত খেলি মেলি হৈছে। আমি জনামতে ফিল্ডত বহুত খেলি মেলি কৰিছে ইহঁতেও নতুন, ইমান নাজানে। তো সেইকাৰণে ছাৰ্ভেটো দিছে। তো এই ছাৰ্ভেত কি কৰিব, আকৌ এই মহিলাখিনি ঘৰে ঘৰে যাব। তো যাৰ যাৰ ধৰক ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড নাম্বাৰটো এণ্ট্ৰি কৰিব আৰু জব কাৰ্ড নাম্বাৰ এণ্ট্ৰি কৰিব। কৰাৰ পিছত ছাবমিট মাৰিব। এইটো ষ্টেপত এইখিনিয়ে কৰিব। তো বন্ধুসকল, আপোনালোকে সহযোগী কৰিব যাতে ইহঁতে সময়মতে কামটো কৰিব পাৰে। এই কামখিনি কৰাৰ কাৰণে আগৰ নিচিনা, আগত যেনেকুৱা 15 দিন 20 দিন সময় দিছিলে, তো এইবেলি ইমান সময় নিদিয়ে। মোটামুটি ধৰক হাইয়েষ্ট এসপ্তাহ দিব পাৰে। হাইয়েষ্ট এই এসপ্তাহৰ ভিতৰত যিমানখিনি ছাৰ্ভে কৰিছিলে গোটেইখিনি আকৌ এইখিনি প্ৰচেছ কৰাব লাগিব। তো বন্ধুসকল, আপোনালোকে গোটেইখিনি বস্তু ৰেডি কৰি ৰাখক। আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, যাতে আপোনালোকে আগতে ৰেডি কৰি থৈ দিয়ে। তো ভিডিঅ'টো যাতে সকলোৱে চাব পাৰে, বেছি বেছি কৰি শ্বেয়াৰ কৰিব। ধন্যবাদ।